Happy birthday, Shiny. Happy birthday, Sasha. Happy birthday to you. Happy birthday to you. জন্মদিনৰ শুভেচ্ছা সাইনি আৰু সাসা। Thank you. জন্মদিনৰ শুভেচ্ছা বাচ্চা। ও হেয়া চোৱা ককাও আহি গ'ল আৰু চোৱা গিফ্টটো আনিছে। ইয়াতে কি আছে ককা? জন্মদিনৰ শুভেচ্ছা জনালো মইনাহঁত। এয়া তোমালোকৰ গিফ্ট। আপুনি ইমান ভাল ককা। ইয়াত কি আছে? তুমি নিজেই খুলি নোচোৱা কিয়? ওয়াও কিমান ধুনীয়া পাপ্পি। এটো মোৰ পাপ্পি হয়। নহয় পাপ্পিটো মোক লাগিব। তুমি কাছটো লোৱা। নহয় এটো মোৰ পাপ্পি। এটো তাক মোৰ এৰি হয়। দিয়া। এই পাপ্পিটো মোৰ হয়। কাজিয়া নকৰিবা মইনাহঁত। কথাটোনো কি? ককা মোক কাছ নালাগে। এটো বহুত লাহে লাহে যায়। মোকো লাহে লাহে যোৱা এনিমেল নালাগে। মোক পাপ্পিটোৱে লাগে। শান্ত হোৱা মইনাহঁত। তোমালোকে ভাবিছা কাছয়ে বৰ লাহে লাহে খোজকাঢ়ি যায়? ব'লা মই তোমালোক সকলোকে এটা কাহিনী শুনাম। বহুত দিনৰ আগৰ কথা। দূৰৰ জংগল এখনত এটা কাছ আছিল। তাৰ দিনবোৰ বৰ ধুনীয়াকৈ গৈ আছিল। কিন্তু এদিনাখন কোন হয়? তুমি সহা। তুমি মোক শুবলৈ কিয় দিয়া নাই? গোটেই দিন কি শুয়ে থাকিবা এলেহুৱা কাছুৱা? প্লিজ মোক শুবলৈ দিয়া সহা। মোক আমনি কিয় কৰি আছা? ঠিক আছে, মই তোমাক কেতিয়াও আমনি নকৰোঁ যদি তুমি মোক দৌৰত হৰাই দিব পাৰা। তোমাক হৰুৱাব লাগিব। মই ভয় খুৱাই দিলোঁ, হয়নে নহয় কোৱা? একেবাৰে নহয়। তুমি সঁচাকৈ মোৰ লগত ৰেচ লগাবা? তেতিয়াহ'লে কোৱা, তোমাৰ চেলেঞ্জ মঞ্জুৰ আছেনে? ঠিক আছে। ঠিক আছে। কালি ৰাতিপুৱা আমি নদীৰ পাৰে পাৰে দৌৰিব যাম। আৰু যদি তুমি হাৰি যোৱা তেতিয়াহ'লে মোক তুমি কি দিবা? মই তোমাক কি দিব পাৰোঁ? তুমি এই জংগলখন চিৰদিনৰ কাৰণে এৰি যাব লাগিব। আৰু মই যদি তোমাক হৰুৱাই দিওঁ তেতিয়া? কাছুৱে, তুমি কি ভাবা নেকি তুমি মোক হৰুৱাব পাৰিবা? আৰু মই যদি তোমাক হৰুৱাই দিওঁ তেতিয়াহ'লে মই এই জংগল সদায়ৰ কাৰণে এৰি গুচি যাম। এইটো তুমি কি কৰিলা কাছ? তুমি নাজানা নেকি শহাপহু কিমান দূৰত দৌৰে? মই গম পাওঁ বান্দৰ, কিন্তু এতিয়া সময় আহিছে অহংকাৰী শহাক এসেকা দিয়াৰ। শান্তি শান্তি, মই হলো হাতী আৰু মই এই প্ৰতিযোগিতাৰ ৰেফাৰী। আজি শহাপহু আৰু কাছই 1 মাইল দৌৰিব। যি ফিনিছ লাইনত প্ৰথমে পাবগৈ তেওঁই জিকিব। কিন্তু হাতী, তুমি কেনেকে গম পাবা কোন প্ৰথমতে গৈ পালে? সুন্দৰ প্ৰশ্ন। ঘোঁৰা ফিনিচিং লাইনত থিয় হৈ থাকিব, তেওঁই চাই থাকিব। তেনেহ'লে তুমি সাজুনে শহা? প্লিজ এতিয়া আৰম্ভ কৰা। তুমিও সাজুনে কাছ? মই ৰেডি আছো। তেন্তে আৰম্ভ কৰোঁ। 3, 2। বহুত দূৰলৈ কাছুৱাটো আৰু কোনো জন্তুৰে এতিয়ালৈকে দেখা দেখি নাই। সি সঁচাকৈয়ে ভাবিছিলে সি মোক হৰুৱাই দিব পাৰিব। কিন্তু মই ইমান দৌৰি কিয় আছো? যদি মই খোজকাঢ়ি যাওঁ তেতিয়াও মই জিকিব পাৰিম। দৌৰি দৌৰি এতিয়া মোৰ বৰ ভাগৰহে লাগিছে। মই দেখোন ইয়াত কিছু সময় আৰাম কৰি ল'ব পাৰোঁ। মোৰ পুৰা বিশ্বাস আছে কাছুৱাটো এতিয়াও ষ্টাৰ্টিং লাইনতে আছে। অতি সোনকালে বুৰ্বক কাছুৱাটোৱে চিৰদিনৰ কাৰণে জংগল এৰি গুচি যাব লাগিব। মই ইমান দেৰি হৈ গলো নে? এয়া কি, এতিয়া দেখোন দুপৰীয়া হৈ গ'ল।
অহ মই এতিয়া জোৰকে দৌৰিব লাগিব নহ'লে কচুৱাটোৱে পাই যাবহি কাছই প্ৰথমতে আহি আছে এইটো আকৌ কেনেকৈ সম্ভৱ নাই 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 এইটো কেতিয়াও হ'ব নোৱাৰে নাই কিন্তু এনেকুৱা হৈ গৈছে কাছই জয় লাভ কৰিলে তেনেহ'লে বন্ধুসকল জয়ী হৈছে কাছ তেনেহ'লে তোমালোকে কি শিক্ষা পালা মইনাহঁত মই কওঁনে দেউতা কোৱা একেৰাহে চেষ্টা কৰিলে আমি জয়ী হ'মেই একদম শহাপহু বেছি আত্মবিশ্বাসী আছিল সি বৰ অহংকাৰী আছিল কিন্তু কাছয়ে অহৰহ চেষ্টা কৰি থাকিল সেইবাবেই সি শহাপহুক হৰুৱাই দিলে লেহেমীয়া কাছই এটা তীব্ৰ গতিৰ শহাপহুক পিছ পেলাই দিলে তেতিয়াহ'লে স্পীড ইম্পৰ্টেণ্ট নহয় নেকি ককা একেবাৰে হয় কিন্তু লেহেমীয়া হোৱাও একো বেয়া কথা নহয় তেনেহ'লেতো মই কাছটোৱেই লওঁ মই ইয়াৰ নাম ৰাখিম টিকটক নহয় মই ৰাখিম কাজিয়া নকৰিবা তোমালোক দুয়ো মিলি একেলগে খেলা মইনাহঁত ঠিক আছে ককা আৰু তুমি পপ্পিটোৰ কি নাম ৰাখিবা মই কওঁনে এটম আমাৰ মৰমৰ পেট টিকটক আৰু এটম ইয়ালৈ আহা এটম ওলাই আহা এইটো লোৱা এই বিস্কিটটো খোৱা এতিয়া মই কি কৰোঁ তোমাক কেনেকৈ বাহিৰত উলিয়াও কি হ'ল দেউতা এটম সোমাই আছে সি সেই গাঁতটোৰ পৰা ওলাবই পৰা নাই মই তাক তাৰ পৰা বাহিৰলৈ কেনেকৈ উলিয়াও দেউতা মই ইয়াক উলিয়াবলৈ চেষ্টা কৰোঁ নেকি তুমি নোৱাৰিবা চাইনি তুমি সেইফালে যোৱা মোক এবাৰ চেষ্টাটো কৰিব দিয়া দেউতা তাৰ বিষ উঠি আছে চাইনি তুমি চাইনিক কিয় চেষ্টা কৰিবলৈ নিদিয়া সি কি কৰিব পাৰিব পাপা চাইনি এনেও সৰু হৈ আছে সি সৰু হৈ আছে কিন্তু তুমি চাগে এটা কথা নাজানা হয় হে ভগৱান এইটো সাৰ পাই গ'ল এইটো মোৰ কঁকালত কি হয় তই এটা সৰু নিগনি হৈ মোৰ কঁকালত খেলিবলৈ সাহস ক'ৰ পৰা পালি তই কি নাজান এই জংগলখনৰ ৰজা মই হয় মই আপোনাৰ ওচৰত ক্ষমা খুজিছো মহাশয় মোক আপুনি যাবলৈ দিয়ক কেতিয়াও নিদিওঁ যদি তোক যাবলৈ দিওঁ তেতিয়াহ'লে তই লগৰবোৰক কৈ দিবি যে তই মোৰ কঁকালত কেনেদৰে খেলিছিলি আৰু তেতিয়া মোক কোনেও ভয় নকৰিব নহয় মহাশয় মই কাকো নকওঁ মই তোক বিশ্বাসত ল'ব নোৱাৰো মই তোক মাৰিবই লাগিব আৰু এনেও মোৰ ভোক লাগি আছে মৰিবলৈ সাজু হ নিগনি নাখাব মহাশয় নাখাব মহাশয় মই আপোনাক সহায় কৰিব পাৰিম কি কলি তই হয় মহাশয় মই আপোনাক সহায় কৰিব পাৰিম তই তই সৰু নিগনিয়ে মোক সহায় কৰিবি জংগলৰ ৰজা এটা হয় মহাশয় মই পাৰিম অনুগ্ৰহ কৰি মোক বিশ্বাস কৰক তইতো মোক বহুত হুৱালি কিন্তু মই তোক মানিছো দেই তইও কিন্তু বহুত সাহসী নিগনি মহাশয় 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 আপুনি মোক বিশ্বাস কৰক ঠিক আছে মই নাজানো তই মোক কেনেদৰে সহায় কৰিবি যা মই তোক এৰি দিছো এই কাৰণেই যে তই এটা সাহসী নিগনি ধন্যবাদ মহাশয় ধন্যবাদ দূৰলৈ পলাই যা নিগনি এই ৰাস্তাটোত আৰু কোনোদিন নাহিবি ইমান ভাল সিংহ সি নিগনিটোক যাবলৈ দিলে কিন্তু নিগনিয়ে জানো সিংহক সহায় কৰিব পাৰিব প্ৰথমতে সাধুটোৰ বাকীখিনি শুনাচোন নহয় সেইবোৰ কি চিকাৰীৰ জালত মই পৰিলো মইতো গলো আৰু চিকাৰীটো যিকোনো সময়ত আহিব পাৰে
আৰু মোক চিৰিয়াখানালৈ লৈ যাব। আৰে কোনোবা আছেনে? বচা, মোক বচা! ইয়াত কোনোবা আছেনে? এইটো কেনেকুৱা শব্দ? সিংহ মহাৰাজ, আপুনি চিন্তা নকৰিব, মই আপোনাৰ জীৱন ৰক্ষা কৰিম। তুমি মোক বচাব পাৰিবা? কিন্তু এতিয়া কথা পতাৰ সময় নহয়। কিন্তু নিগনি, অলপ সোনকাল কৰা, চিকাৰী আহি আছে হাতত ৰাইফল লৈ। মই কৰি আছো মহাশয়, যিমান সোনকালে পাৰো কৰি আছো। ধন্যবাদ নিগনি, তুমি মোৰ জীৱন বচাই দিলা। আপুনি মোক চিনি পোৱা নাই নেকি মহাশয়? মোৰ মনত পৰা নাই। মই সেইটোৱে নিগনি, আপোনাৰ গাত যে খেলিছিলো আৰু আপুনি মোক যে যাবলৈ দিছিলে আৰু মই কৈছিলো আপোনাক এদিন সহায় কৰিম। তেন্তে মই মোৰ কথা ৰাখিলো। এতিয়া মই এটমক এৰুৱাবলৈ চেষ্টা কৰোঁনে? শুন, চেষ্টা কৰা। এইয়া চোৱা, মই উলিয়াই দিলো। এটম ওলাই গ'ল। দেখিলা, আজি তোমাৰ দেউতাই এটা শিক্ষা পালে। নিশ্চয় শিকিলো। আমি কেতিয়াও কাকো সৰু বা ডাঙৰ ভাবিব নালাগে। আকাৰৰ কোনো কথা নাই। সঠিক সময়ত আমাক যিকোনো মানুহে সহায় কৰিব পাৰে। দেখিলা, এটমেও মানি লৈছে।